নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰিছো অসম টেটৰ অসমীয়া ভাষাৰ ওপৰত আৰু আজিৰ এই 5 নম্বৰ ভিডিঅ'টিত আমি আলোচনা কৰিম ভাষা কৌশলৰ ওপৰত কিছু ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰ যদি আপোনালোকে ভাষা কৌশলৰ ওপৰত আপলোড কৰা গটেকেটা ভিডিঅ' আপোনালোকে যদি চাইছে 1 ৰ পৰা 4 নম্বৰলৈকে তেতিয়াহলে নিশ্চয় আপোনালোকে এই প্ৰশ্নকেইটাৰ উত্তৰ নিজেই দিব পাৰিব তো এই ভিডিঅ'টিত যিখিনি প্ৰশ্ন লোৱা হৈছে কিছু প্ৰশ্ন আমি সিটেট এক্সামৰ পৰা লোৱা হৈছে সিটেটৰ অসমীয়া ভাষাৰ পৰা যেটো সিটেট এক্সামতো ভাষা কৌশলৰ ওপৰত কোৱেশ্চন আহে আৰু তাৰ ওপৰত 2019 ৰ এলপি বা ইউপিত ভাষা কৌশলৰ ওপৰত কি কোৱেশ্চন আহিছিলে সেই কোৱেশ্চন বিলাকো আলোচনা কৰা হ'ব তেতিয়া আপোনালোকে নিজে আইডিয়া এটা পাব যে কি ধৰণৰ কোৱেশ্চনছ আহে বা কি ধৰণৰ প্ৰশ্নবিলাক খুদিব যদি আপোনালোকে ভাষা কৌশলৰ ওপৰত যেকেটা ভিডিঅ' আপলোড কৰা হৈছে আপোনালোকে যদি সনে ডাইৰেক্টলি এই ভিডিঅ'টি চাইছে তেতিয়াহলে ভালদৰে আপোনালোকে বুজিব নোৱাৰিব গতিকে আপোনালোকে আগৰ ভিডিঅ'বিলাক চাওক তাৰ পিছত এই ভিডিঅ'টি চালে অতি সহজতে সকলোবিলাক বুজিব পাৰিব তো এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নটো হৈছে এনচিএফ 2005 ৰ অনুমোদন অনুসৰি বিদ্যালয়সমূহে প্ৰায় ক্ষেত্ৰতে পঠন লিখনৰ ওপৰত বেছি গুৰুত্ব নিদিয়ে বিশেষকৈ ইয়াতে সুধিছে হিন্দী শিক্ষাত আন বিদেশী ভাষা শিক্ষাত ইংৰাজী শিক্ষাত নে মাতৃভাষা শিক্ষাত এটো সিটেট 2012 ত আহিছিলে সো এটা এটোৱে সুধিছে যে এনচিএফ 2005 ৰ মতে নেশনাল কাৰিকুলাম ফ্ৰেমৱৰ্ক 2005 ৰ অনুমোদন মতে বিদ্যালয়সমূহে পঠন আৰু লিখনৰ ওপৰত তলত দিয়া কোনটোৰ ওপৰত গুৰুত্ব নিদিয়ে কোনটো ভাষা শিক্ষাৰ ক্ষেত্ৰত পঠন আৰু লিখনৰ ওপৰত গুৰুত্ব নিদিয়ে এতিয়া আমি সকলোৱে জানো মাতৃভাষা শিক্ষাত যথেষ্ট গুৰুত্ব দিয়ে পঢ়াৰ ওপৰতো গুৰুত্ব দিয়ে আৰু লিখনৰ ওপৰতো গুৰুত্ব দিয়ে ঠিক তেনেদৰে ইংৰাজী শিক্ষাৰ ক্ষেত্ৰতো গুৰুত্ব দিয়ে পঢ়াৰ ওপৰতো গুৰুত্ব দিয়ে আৰু লিখনৰ ওপৰতো গুৰুত্ব দিয়ে আৰু হিন্দী শিক্ষাৰ ক্ষেত্ৰতো গুৰুত্ব দিয়ে আমি অলৰেডি পঢ়ি আহিছো এইবিলাক কিন্তু আন বিদেশী ভাষা শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া দেখা নাযায় বিদ্যালয়সমূহে আৰু এনচিএফ 2005 ৰ অনুমোদন অনুসৰি গতিকে আমাক আন বিদেশী ভাষাৰ শিক্ষা স্কুলবিলাকত দিয়া নহয় ইংৰাজী হিন্দী আৰু মাতৃভাষাৰ শিক্ষা আমি পাও কিন্তু জাপানীজ হক ফৰাসী হক এইবিলাক ভাষাৰ বিষয়ে আমি শিক্ষা নাপাও গতিকে উত্তৰ হ'ব অপচন নম্বৰ 2 এতিয়া আইছো কোৱেশ্চন নম্বৰ 2 লৈকে লিখন কাৰ্যৰ উৎকৃষ্ট শৃংখল হৈছে এটো সিটেট 2013 ত আহিছিলে যে লিখন যেটো কাৰ্য এই বিষয়ে আমি আগত আলোচনা কৰিলে অলৰেডি যে লিখন কাৰ্যৰ এটা উৎকৃষ্ট শৃংখল আছে আমি কেনেদৰে লিখিব লাগে তাৰ এটা প্ৰসেস আছে সেই প্ৰসেসটোৰ বিষয়ে ইয়াতে সুধিছে গতিকে উত্তৰ হ'ব ইয়াৰে অপচন নম্বৰ 1 সংগ্ৰহ কৰা সজোৱা খসৰা প্ৰস্তুত কৰা পুনৰ খসৰা প্ৰস্তুত কৰা যে প্ৰথম আমি সংগ্ৰহ কৰিব লাগিব কিহৰ বিষয়ে আমি লিখিম তাৰ সেই ডাটা বিলাক বা তাৰ তথ্যবিলাক আমি প্ৰথমে সংগ্ৰহ কৰিব লাগিব তাৰ পিছত সেইবিলাক আমি সজাব লাগিব যে কোনখিনি মই আগত লিখিম কোনখিনি মাজত লিখিম কোনখিনি শেষত লিখিম এইখিনি আমি সজাব লাগিব তাৰ পিছত আমি খসৰা প্ৰস্তুত কৰিব লাগিব আৰু লিখাৰ পিছত তাত যদি কিবা ভুল আছে কিবা ভুল হল কিবা ৰৈ গল তেতিয়াহলে এইখিনি এডিট কৰি আমি পুনৰবাৰ লিখিব লাগিব বা খসৰা প্ৰস্তুত কৰিব লাগিব গতিকে এইটো হৈছে এটা উৎকৃষ্ট শৃংখল হ'ব লিখন কাৰ্যৰ ভাল এটা লিখনি হ'ব লাগিলে আমি এনে ধৰণৰ প্ৰচেছত লিখিব লাগিব প্ৰথম সংগ্ৰহ তাৰ পিছত সজাব লাগিব খসৰা প্ৰস্তুত কৰা পিছত যদি কিবা ভুল হয় বা শুদ্ধ কৰিব লাগে থাকে বা কিবা ৰৈ গৈছিল হেবিলাক পুনৰবাৰ দি পুনৰ খসৰা প্ৰস্তুত কৰিব লাগিব গতিকে উত্তৰ হ'ব ইয়াৰে অপচন নম্বৰ 1 এতিয়া আছে কোৱেশ্চন নম্বৰ 3 লৈকে ধ্বনি চিহ্নিত কৰি সেইবোৰৰ অৰ্থ উদ্ধাৰৰ বাবে সক্ৰিয়ভাৱে প্ৰয়োগ কৰা কৌশল তলৰ কোনটোৰ পৰিণাম এইটো কোৱেশ্চন আহিছিলে সিটেট 2013 ত আহিছিলে ইয়াতে কৈছে যে ধ্বনি চিহ্নিত কৰি কোনটো শব্দৰ কেনে ধৰণৰ ধ্বনি হ'ব কেনে ধৰণৰ উচ্চাৰণ হ'ব এটো চিহ্নিত কৰি তাৰ অৰ্থ উদ্ধাৰৰ যেটো আমাৰ প্ৰক্ৰিয়া এটো কোনটো কৌশলৰ অন্তৰ্ভুক্ত হয় তো আমি আগৰ ভিডিঅ'টোত আলোচনা কৰিছো এই বিষয়ে যথেষ্ট আলোচনা কৰিলো সো এইটো হল পঠন কৌশলৰ অন্তৰ্গত যেটো অপচন নম্বৰ 1 ত আছে কাৰণ পঠন মানে কেৱল উচ্চাৰণ কৰি পঢ়াটোকে নুবুজায় তাৰ লগে লগে কি পঢ়িলো তাৰ অৰ্থ আমি উদ্ধাৰ কৰিব লাগিব গতিকে অৰ্থ উদ্ধাৰ কৰিব অৰ্থবিলাক আমি জানি যেতিয়া পঢ়িম সঠিক উচ্চাৰণৰ জৰিয়তে তেতিয়াহে তাক পঠন বুলি কোৱা হয় গতিকে পঠন কাৰ্যত আমি ধ্বনি চিহ্নিত কৰো আৰু যি পঢ়িছো তাৰ অৰ্থ আমি উদ্ধাৰ কৰো গতিকে উত্তৰ হ'ব অপচন নম্বৰ 1 এতিয়া আছে কোৱেশ্চন নম্বৰ 4 লৈকে প্ৰশস্ত পঠন বুলিলে কি বুজায় এটো আহিছিলে সিটেট 2012 চনত আহিছিলে সো প্ৰশস্ত শব্দটোৰ অৰ্থ আমি জানিব লাগিব পঠনৰ বিষয়ে আমি আলোচনা কৰিছিলো পঠনৰ ভাগবিলাকো আমি আলোচনা কৰিছো সো প্ৰশস্ত পঠন মানে হৈছে উত্তম পঠন প্ৰশস্ত মানে হৈছে এক্সিলেন্ট বুজায় গতিকে উত্তম পঠন বুলিলে কোনটোক বুজায় কেনে ধৰণৰ পঠনক আমি উত্তম পঠন বা ভাল পঠন বুলি ক'ব পাৰো সো আমি পঠনৰ ভিডিঅ'ত আলোচনা কৰিছো যে পঠন হ'ব লাগিলে আমি পঢ়াৰ লগতে উচ্চাৰণ সঠিক হোৱাৰ লগতে তাৰ অৰ্থ আমি জানিব লাগিব যিবিলাক শব্দ আমি পঢ়ি আছো সেই পঢ়া শব্দবিলাকৰ অৰ্থ আমি জানিব লাগিব গতিকে আমি পঢ়ি থাকোতে যদি কিবা অচিনাকি শব্দ পাও
নতুন শব্দ কিবা পাওঁ তাৰ অৰ্থটো আমি জানিব লাগিব অৰ্থ নজনাকৈ যদি আমি পঢ়ো তাক পঠন বুলি কোৱা নহয় বা উত্তম পঠন বুলি তাক কোৱা নহব গতিকে ইয়াৰ উত্তৰ কোনটো হ'ব নিশ্চয় আপোনালোকে ধৰিব পাৰিছে উত্তৰ হ'ব অপচন নম্বৰ 1 অপৰিচিত শব্দৰ অৰ্থ অনুমান কৰা গতিকে পঢ়ি থকা সময়ত বা পঠনৰ সময়ত যেতিয়া আমি অপৰিচিত বা অচিনাকি কিছু শব্দ বা নতুন শব্দ আমি পাওঁ তাৰ অৰ্থ আমি অনুমান যদি কৰিব পাৰিছো হেতুই হ'ব উত্তম পঠন বা প্ৰশস্ত পঠন গতিকে উত্তৰ হ'ব অপচন নম্বৰ 1 এটা ইছু কোৱেশ্চন নম্বৰ 5 লৈকে অপৰে পঢ়া কাৰ্য বা স্কিমিং হৈছে এটো 2012 চনত আহিছিলে সো এই বিষয়ে আমি আগৰ ভিডিওত আলোচনা কৰিছো পঠনৰ ভিডিওতে আপোনালোকে চাব তাত আমি ডিটেইলছত আলোচনা কৰিলো সো স্কিমিং হৈছে দুটো পঠনৰে ভাগ আছিলে দুটা ভাগ আছে দুটো পঠনৰ ৰিপিট ৰিডিংৰ এটা হৈছে স্কিমিং আনটো হৈছে স্কেনিং এই দুটাৰ বিষয়ে আমি আলোচনা কৰিছিলো গতিকে স্কিমিং মানে কি আছিল ওপৰে পঢ়া কাৰ্য আমি যেতিয়া মনোৰঞ্জনৰ কাৰণে বা তাৰ মূল ভাৱটো জেনাৰেল যেটো আইডিয়া হেতু লোৱাৰ বাবে যেতিয়া আমি পঢ়ো তেতিয়া আমি ওপৰে পঢ়ো আমি ডিটেইলছত নপঢ়ো প্ৰতিটো শব্দৰ অৰ্থ বিচাৰি আমি নপঢ়ো কেতিয়া নপঢ়ো যেতিয়া আমি মনোৰঞ্জনৰ কাৰণে কিবা এটা পঢ়ি আছো বা তাৰ মূল ভাৱটো জনাৰ বাবে আমি পঢ়ি আছো তেতিয়া আমি ওপৰে পঢ়ো তাকে স্কিমিং বুলি কয় গতিকে এই ডেফিনেশনটো কোড আছে অপচন নম্বৰ 1ত আছে সাধাৰণ বিষয় হৈছে ধাৰণা অথবা মূল কথাৰ আভাস পাবলৈ কৰা কোনো পাঠৰ খৰটকীয়া পঠন তাকেই কোৱা হয় ওপৰে পঢ়া কাৰ্য বা স্কিমিং বুলি কোৱা হয় গতিকে ইয়াত আমি কি কৰো সাধাৰণ বিষয় হৈছে সাধাৰণ যেটো জেনাৰেল যেটো আইডিয়া সেই আইডিয়াটো বা তাৰ যেটো সামাৰি হেতু পাবলৈহে আমি পঢ়ো আৰু মনোৰঞ্জনৰ কাৰণে আমি পঢ়ো আৰু খৰটকীয়াকে পঢ়ো আমি লাহে নপঢ়ো আমি খৰটকীয়াকে ওপৰে পঢ়ি গৈছো কাৰণ আমাক কেৱল তাৰ মূল ভাৱটোহে লাগে আমাক সম্পূৰ্ণ ডিটেইলছত নালাগে প্ৰতিটো শব্দৰ অৰ্থ আমাক নালাগে কেৱল সেই পাঠটোৰ জৰিয়তে কি বুজাব বিচাৰিছে সেই মূল ভাৱটো লাগে তেতিয়া আমি স্কিমিং কৰো গতিকে ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ 1 সো এইখিনিতে মই কৈছো যিসকলে আগৰ ভিডিওবিলাক চনে ডাইৰেক্টলি এই ভিডিওটি প্ৰথম চাইছে তেওঁলোকে বুজাৰ অসুবিধা হ'ব কাৰণ আগৰ ভিডিওত আমি অলৰেডি এইবিলাক আলোচনা কৰিলো সেইবাবে ইয়াতে আমি বেছি আলোচনা কৰা নাই আৰু যিসকলে চাইছে তেওঁলোকে নিশ্চয় উত্তৰবিলাক সহজতে ক'ব পাৰিছে সো এতিয়া আইছো কোৱেশ্চন নম্বৰ 6 লৈকে কোনো এটা পাঠৰ অন্যান্য শব্দৰ মাজত থকা অপৰিচিত শব্দৰ অৰ্থ নিৰূপণ কৰাটো কৌশলৰ অন্তৰ্গত এটো 2014 চনত আহিছিলে যে কোনো এটা পাঠৰ অন্যান্য শব্দৰ মাজত এটা পাঠ আমি পঢ়ি আছো তাৰ অন্যান্য শব্দবিলাকৰ মাজতে আন এটা অপৰিচিত এটা শব্দ আছে তাৰ অৰ্থটো আমি যদি নিৰূপণ কৰো তাৰ অৰ্থ কি হেতু আমি জানিবলৈ চেষ্টা কৰাটো কি কৌশলৰ অন্তৰ্গত ডেফিনেটলি আমি অলপ আগতে আলোচনা কৰিলো এটো হ'ব পঠন কৌশলৰ অন্তৰ্গত কাৰণ পঠন মানে কেৱল পঢ়াই নহয় তাত আমি যিবিলাক অপৰিচিত নতুন শব্দ পাম সেইবিলাক আমি তাৰ অৰ্থ আমি নিৰূপণ কৰিব লাগিব তাৰ অৰ্থবিলাক আমি উদ্ধাৰ কৰিব লাগিব হেতুহে পঠন গতিকে এটো উত্তৰ হ'ব অপচন নম্বৰ 3 পঠন কৌশলৰ অন্তৰ্গত গতিকে পঠন মানে আপোনালোকে কেৱল মনত ৰাখিব সঠিক উচ্চাৰণৰ জৰিয়তে পঢ়া আৰু তাৰ লগে শব্দৰ অৰ্থবিলাক নিৰূপণ কৰাটোৱে হৈছে পঠন এটা ইছু কোৱেশ্চন নম্বৰ 7 লৈকে তলত দিয়া ভাষা দক্ষতাবোৰ আহৰণ কৰা শুদ্ধ ক্ৰমটো হ'ল এটো 2014 চনতে আহিছিলে একেবাৰে সহজে ভাষা দক্ষতা যিবিলাক আছে বা ভাষা কৌশল যিবিলাক আছে এই আহৰণ কৰাৰ এটা ক্ৰম আছে সেই ক্ৰমটো কি সেৰ আগৰ ভিডিওত আমি আলোচনা কৰিছিলো এই বিষয় যে ক্ৰমটো হৈছে প্ৰথম শ্ৰৱণ হয় আমাৰ তাৰ পিছত আমি ক'বলৈ আৰম্ভ কৰো তাৰ পিছত আমি পঢ়িবলৈ আৰম্ভ কৰো তাৰ পিছতহে আমি লিখো গতিকে লিখনটো সকলোতকৈ শেষত আহে এই বিষয়ে আমি আগত আলোচনা কৰিলো প্ৰথম হল আমাৰ শ্ৰৱণ আমি প্ৰথম শুনি আমি ক'বলৈ আৰম্ভ কৰো তাৰ পিছত আমি পঢ়িবলৈ আৰম্ভ কৰো তাৰ পিছতহে আমাৰ লিখন হয় গতিকে শুদ্ধ যেটো ক্ৰম হ'ব হেতু হ'ব অপচন নম্বৰ 3 শ্ৰৱণ কথন পঠন আৰু লিখন যাক ইংৰাজীত কোৱা হয় লিসনিং স্পিকিং ৰিডিং এণ্ড ৰাইটিং এটা ইছু কোৱেশ্চন নম্বৰ 8 লৈকে তলৰ কোনটো পঠনৰ চাৰিটা বিভিন্ন বিভাগ এটো সিটাত 2014ত আহিছিলে যে পঠনৰ আমি 8টা ভাগৰ বিষয়ে আলোচনা কৰিছো আগৰ ভিডিওত গতিকে পঠনৰ 8টা আমি ভাগ পাইছো গতিকে ইয়াতে পঠনৰ 4টা ভাগৰ বিষয়ে ইয়াত উল্লেখ কৰা আছে গতিকে 4টা ভাগ ইয়াতে আমাক চিনাক্ত কৰিবলৈ কৈছে যেনে প্ৰথমটোত কৈছে স্কিমিং স্কেনিং আবিষ্কাৰ আৰু অনুসন্ধান গতিকে প্ৰথম দুটাটো হয় আমি অলপ আগতে পালো বা অলপ আগতে আমি ক'লোৱে যে দুটা পঠনৰ আৰু দুটা ভাগ আছিলে এটো হৈছে স্কিমিং আৰু এটা হৈছে স্কেনিং তো কিন্তু আবিষ্কাৰ আৰু অনুসন্ধান এই দুটা পঠনৰ ভাগ নহয় গতিকে প্ৰথম অপচনটো নহয় দ্বিতীয় অপচনটো শুদ্ধ নহয় তৃতীয়টোও শুদ্ধ নহয় শুদ্ধ হ'ব অপচন নম্বৰ 4 স্কিমিং স্কেনিং এক্সটেনসিভ আৰু ইন্টেনসিভ গতিকে স্কিমিং আৰু স্কেনিংৰ কথা আমি পালো এক্সটেনসিভ ৰিডিং যেটো বিস্তৃত পঠন বুলি কয় ইন্টেনসিভ ৰিডিং যেটো সুসংগত পঠন বা গভীৰ পঠন বুলি আমি ক'ব পাৰো গতিকে একেটা আছিল পঠনৰ ভাগ গতিকে আপোনালোকে যদি আগৰ ভিডিওবিলাক চোৱা নাই সেইবিলাক চাওক তেতিয়া গোটেই ডিটেইলছ জানিব পাৰিব এক্সটেনসিভ ৰিডিং কাক কয় ইন্টেনসিভ কাক কয় স্কিমিং কাক কয় আৰু স্কেনিং কাক কয় সো ইয়াৰে উত্তৰ হ'ব অপচন নম্বৰ 4 নিশ্চয় আপোনালোকে উত্তৰবিলাক কৰিব পাৰিছে কিমানটা শুদ্ধ হয় আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব
এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 9 লৈকে দ্ৰুত পঠনৰ উদ্দেশ্য হৈছে এইটো চিটেট 2018ত আহিছিলে যে দ্ৰুত পঠনৰ বিষয়ে আমি পাইছোঁ দ্ৰুত পঠন মানে আছিলে ৰেপিড ৰিডিং সো দ্ৰুত পঠন কিয় কৰা হয় ইয়াৰ উদ্দেশ্য কি উদ্দেশ্য দ্ৰুত পঠন আমি কৰোঁ দ্ৰুত মানে স্পীডত পঢ়াটো কোৱা হৈছে গতিকে স্পীডত পঢ়া মানে আমি এই বিষয়ে আলোচনা কৰিছোঁ কেৱল খৰকে আমি পঢ়িলে নহব শুদ্ধ উচ্চাৰণ হ'ব লাগিব আৰু তাৰ অৰ্থবিলাক বুজি আমি পঢ়িব লাগিব তেতিয়াহে দ্ৰুত পঠন হ'ব কোনো অৰ্থ বুজি নোপোৱাকৈ উচ্চাৰণ ভুলকৈ আমি পঢ়িলে তাক দ্ৰুত পঠন বুলি কোৱা নহয় গতিকে যি কি নহওক দ্ৰুত পঠনৰ যেটো উদ্দেশ্য হেতু হ'ব অপচন নম্বৰ 4 নিৰ্দিষ্ট বিষয় বৰ্ণন জনা সো যেটোৰ টপিক আমি পঢ়ি আছো সেই টপিকটোৰ নিৰ্দিষ্ট যেটো বিষয় সেই বিষয়টো আমি জনাৰ বাবে দ্ৰুত পঠন কৰো গতিকে আমি সেইভাবে খৰটকিয়াকে পঢ়ো কাৰণ আমাক মূল ভাৱটো লাগে তাৰ বিষয়ে যেটো তাৰ নিৰ্দিষ্ট যেটো বিষয় তাৰ বৰ্ণনাটো আমাক লাগে বাকি কথাবিলাক আমাৰ প্ৰয়োজন নহয় তেতিয়াহে আমি দ্ৰুত পঠন কৰো খৰকে আমি পঢ়ি যাও আৰু যেতিয়া আমাৰ সকলোবিলাক কথাৰ প্ৰয়োজন থাকে প্ৰতিটো শব্দৰ অৰ্থ আমি জানিব লাগিব তেতিয়া কিন্তু আমি দ্ৰুত পঠন নকৰো তেতিয়া আমি ইন্টেনসিভ ৰিডিং কৰো তেতিয়া আমি গভীৰ পঠন কৰো বা সুসংগত পঠন আমি কৰিম গতিকে দ্ৰুত পঠনৰ উদ্দেশ্য হেতুৱে যে নিৰ্দিষ্ট বিষয় বৰ্ণনা জনাটোই আমাৰ উদ্দেশ্য সেইভাবে আমি খৰকে পঢ়ো গতিকে প্ৰথম যেটো আছে বিস্তৃত পঠন এটো নহয় বিস্তৃত পঠনত আমি এক্সটেনসিভ ৰিডিং বুলি কোৱা হয় তথ্য বিচাৰি আমি স্কেনিংত পঢ়ো যেটো স্কেনিং বুলি কোৱা হয় হেতু হল তথ্য বিচৰা আমি নিৰ্দিষ্ট এটা তথ্য বিচাৰো কাৰোবাৰ নাম বিচৰা কাৰোবাৰ ৰোল নম্বৰ বিচৰা তেতিয়া আমি কেৱল স্ক্যান কৰি আহো ওপৰৰ পৰা সেই নিৰ্দিষ্ট তথ্যটোহে আমি বিচাৰো বেলেগ আমি নিবিচাৰো গতিকে ইয়াত উত্তৰ হ'ব অপচন নম্বৰ 4 এতিয়া আছে কুৱেশ্যন নম্বৰ 10 লৈকে কথা কৈ থাকোতে সঠিক স্থানত সঠিক শব্দ এটা সঠিক উচ্চাৰণ কৰা প্ৰক্ৰিয়াটোক কোৱা হয় এটো চিটেট 2019ত আহিছিল ইয়াতে কি কৈছে যে কথা কৈ থাকোতে আমি কথা কৈ আছো সেই কথা কৈ থাকোতে সঠিক স্থানত সঠিক শব্দৰ সঠিক উচ্চাৰণ কৰা যেটো প্ৰক্ৰিয়া তাক কি বুলি কোৱা হ'ব একেবাৰে সহজ হয় উত্তৰ হ'ব অপচন নম্বৰ 1 কথন কৌশল বুলি কোৱা হয় কাৰণ কথন মানে কি আমি এই বিষয়ে আলোচনা কৰিছো কথন মানে আমি মুখেৰে যিকোনো কথা কোৱাকে কথন বুলি নকয় আমি কি কৈ আছো হেতু আমি জানিব লাগিব তাৰ ওপৰত আমাৰ উচ্চাৰণ সঠিক হ'ব লাগিব আৰু সঠিক স্থানত আমি সঠিক শব্দৰ ব্যৱহাৰ কৰিব লাগিব সাপোজ মোৰ বন্ধুৰ লগত যেতিয়া কথা পাতি থাকিম তেতিয়া মোৰ শব্দবিলাক বেলেগ হ'ব বা এজন যেতিয়া জ্যেষ্ঠ মানুহৰ লগত কথা পাতিম এজন সন্মানীয় ব্যক্তিৰ লগত যেতিয়া মই কথা পাতিম তেতিয়া মোৰ কথাবিলাক অলপ বেলেগ হ'ব কথা কোৱাৰ যেটো ধৰণটো মোৰ বেলেগ হ'ব গতিকে সঠিক স্থানত সঠিক শব্দৰ ব্যৱহাৰ কৰি সঠিক উচ্চাৰণৰ জৰিয়তে আমি যি কথা কওঁ তাক কি বুলি কোৱা হয় কথন তাক কৌশল বুলি কোৱা হয় এতিয়া আছে কুৱেশ্যন নম্বৰ 11 লৈ শ্ৰৱণ আৰু পঠন হৈছে এটো চিটেট 2019ত আহিছিল এই বিষয়ে আমি আলোচনা কৰিছো যে শ্ৰৱণ আৰু পঠন হৈছে এক্সপ্ৰেছিভ দক্ষতা ইন্টাৰেষ্টিং দক্ষতা থিংকিং দক্ষতা আৰু ৰিসেপটিভ দক্ষতা বুলি কোৱা গ্ৰহণাত্মক দক্ষতা আমি যোৱাকালিৰ ভিডিঅ'ত আলোচনা কৰিছো যে গ্ৰহণাত্মক দক্ষতা আৰু এটা আছিল উৎপাদনশীল দক্ষতা যেটো প্ৰডাক্টিভ স্কিল বুলি কোৱা হয় তো এই দুটাৰ বিষয়ে আমি লাষ্ট ভিডিঅ'ত আলোচনা কৰিছো গতিকে ইয়াৰ উত্তৰ ডেফিনেটলি আপোনালোকে জানিব যে শ্ৰৱণ আৰু পঠন হৈছে গ্ৰহণাত্মক দক্ষতা যেটো অপচন নম্বৰ 4 হেতু হল ইয়াৰ শুদ্ধ উত্তৰ গতিকে যিসকলে চোৱা নাই সেই ভিডিঅ'টি চাওক আপোনালোকৰ কনসেপ্ট সম্পূৰ্ণৰূপে ক্লিয়াৰ হৈ যাব কাৰণ শ্ৰৱণ মানে শুনা আৰু পঠন মানে পঢ়া আমি যেতিয়া শ্ৰৱণ কৰো তেতিয়া আমি গ্ৰহণ কৰো কোনোবাই কৈ আছে আৰু কোনোবাই শুনি আছে সো শুনি থকা জনে গ্ৰহণ কৰি থাকে ৰিসিভ কৰি থাকে সেইভাবে ইয়াক ৰিসেপটিভ বুলি কোৱা হয় আৰু পঠনটো ঠিক একেই কিতাপখন আপুনি পঢ়ি থাকিলে তাৰ নলেজ বিলাক আপুনি গ্ৰহণ কৰি আছে গতিকে ইয়াক ৰিসেপটিভ বুলি কোৱা হয় গতিকে বাকি ডিটেইলছৰ বাবে আপোনালোকে সেই ভিডিঅ'বিলাক চেক কৰক এতিয়া আছে কুৱেশ্যন নম্বৰ 12 লৈকে শ্ৰৱণ আৰু পঠন কৌশলক আৰু কি বুলি জনা যায় এটো কুৱেশ্যন আহিছিল আসাম টেট ইউপিত আহিছিল 2019ত আহিছিল ইয়াতে কি সুধিছে যে শ্ৰৱণ আৰু পঠন কৌশলক আৰু কি বুলি জনা যায় সো আমি যোৱাকালি ভিডিঅ'ত আলোচনা কৰিছিলো যে ৰিসেপটিভ বা গ্ৰহণাত্মক দক্ষতাক আকৌ এটা নামেৰে জনা যায় হেতু হৈছে পেছিভ বুলি জনা যায় বা তাক আমি নিষ্ক্ৰিয় দক্ষতা বুলি ক'ব পাৰো আৰু যেটো প্ৰডাক্টিভ আছিল সেই প্ৰডাক্টিভ দক্ষতাক এক্টিভ দক্ষতা বুলিও বা সক্ৰিয় দক্ষতা বুলি আমি জানো গতিকে আৰু দুটা নামেৰে জনা যায় গতিকে সেই কথাটো ইয়াতে সুধিছে যে শ্ৰৱণ আৰু পঠন আমি অলপগতে পালো শ্ৰৱণ আৰু পঠন দুটাই হৈছে গ্ৰহণাত্মক দক্ষতা গতিকে ইয়াক গ্ৰহণাত্মক দক্ষতা বুলি কোৱা হয় আৰু পেছিভ বুলি কোৱা হয় বা নিষ্ক্ৰিয় বুলি কোৱা হয় গতিকে উত্তৰ কোনটো হ'ব অপচন নম্বৰ 3 হ'ব নিষ্ক্ৰিয় আৰু গ্ৰহণাত্মক দক্ষতা আৰু আমাৰ প্ৰডাক্টিভ দক্ষতাটো আছিল কথন আৰু লিখন গতিকে কথন আৰু লিখন হৈছে প্ৰডাক্টিভ গতিকে ইয়াক এক্টিভ বুলি কোৱা হয় গতিকে তাৰ সেই বিষয় যদি খুদে কেতিয়াবা তেতিয়া হলে প্ৰডাক্টিভ হ'ব আৰু এক্টিভ হ'ব যেটো অপচন নম্বৰ 1ত আছে সক্ৰিয় আৰু প্ৰকাশাত্মক বুলি কোৱা হয় বা ইয়াক উৎপাদনশীল বুলিও কোৱা হয় বেলেগ বেলেগ নামেৰে ইয়াক জনা যায় গতিকে সক্ৰিয় আৰু প্ৰকাশাত্মক এক্টিভ আৰু প্ৰডাক্টিভ বা সক্ৰিয় আৰু উৎপাদনশীল যিকোনো থাকিব পাৰে গতিকে এটো হ'ব কথন আৰু লিখন আৰু শ্ৰৱণ আৰু পঠন হৈছে ৰিসেপটিভ গ্ৰহণাত্মক আৰু ইয়াক আন এটা নামে জনা যায় হেতু হৈছে নিষ্ক্ৰিয় সো কিয় জনা যায় সেই বিষয়ে আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছো সো এতিয়া আহিছো কুৱেশ্যন নম্বৰ 13 লৈকে নীৰৱ পঠন
নীৰৱ পঠন কাক বোলে ইয়াৰ ডেফিনেশ্যনটো সুধিছে এটো আসাম টেট এলপিত আহিছিল 2019ত সো নীৰৱ পঠনৰ বিষয়ে আমি পাইছো সাইলেন্ট ৰিডিং বুলি কোৱা হয় ইংলিছত মনে মনে যেটো পঢ়ো সাইলেন্টলি আমি পঢ়ো হেটো হৈছে নীৰৱ পঠন সাধাৰণ অৰ্থত কিন্তু সেই ভিডিওতে আমি আলোচনা কৰিছিলো যে নীৰৱ পঠন আমাৰ কিছুমান এডভান্টেজ আছে নীৰৱ পঠন আমি কল্পনা কৰিব পাৰো আৰু পঢ়াৰ লগতে আমি তাৰ অৰ্থ আমি উদ্ধাৰ কৰিব পাৰো তাৰ ওপৰত নীৰৱ পঠনৰ জৰিয়তে আমি বিষয়বস্তুৰ মাজত সোমাই যাব পাৰো সাপোজ আমি এখন নভেল পঢ়ি থাকিলে তাৰ চৰিত্ৰৰ মাজত আমি সোমাই যাব পাৰো সেই চৰিত্ৰটো আমি কল্পনাও কৰিব পাৰো কিন্তু আমাৰ যেটো লাউড ৰিডিং হয় চিউৰি আমি যেতিয়া পঢ়ো তেতিয়া আমি এবিলাক কৰিব নোৱাৰো বা আমি কল্পনা কৰিব নোৱাৰো বা যেটো বিষয় আমি পঢ়ি আছো তাৰ বিষয়বস্তুৰ মাজত আমি সোমাই যাব নোৱাৰো আমি বিশেষ কৰি গুৰুত্ব দিও উচ্চাৰণৰ ওপৰত ধ্বনিৰ ওপৰত দাৰি কমা এবিলাকৰ ওপৰত আমি বেছি গুৰুত্ব দিব লগা হয় গতিকে নীৰৱ পঠন বুলি ক'লে ইয়াতে উত্তৰ কোনটো হ'ব ডেফিনেটলি আপোনালোকে উত্তৰটো পাইছে হেতু হ'ব অপচন নম্বৰ 3 অৰ্থবদ্ধ প্ৰয়োজনীয় আবেগ দি পঢ়া আমি নীৰৱ পঠনত কেৱল অৰ্থৰ ওপৰত গুৰুত্ব দিওঁ কি পঢ়ি আছো তাৰ অৰ্থ উদ্ধাৰ কৰাত আমি বেছি গুৰুত্ব দিম বেছি মনোযোগ দিম তাৰ লগে আমি প্ৰয়োজনীয় আবেগ দি পঢ়িম পঢ়া বিষয়বস্তুৰ মাজত আমি সোমাই যাম আমি কল্পনাৰ মাজত সোমাই যাম হেতু হৈছে নীৰৱ পঠন সেইভাবে হায়াৰ ক্লাছত আমি নীৰৱ পঠন কৰো আৰু লোৱাৰ ক্লাছত যেটো আমাৰ উচ্চাৰণ শিকোৱা হয় তাত দাৰি কমাৰ সঠিক ব্যৱহাৰ শিকোৱা হয় গতিকে তাত আমাৰ লাউড ৰিডিং কৰা হয় যাতে আমাৰ উচ্চাৰণ বিলাক সঠিক হয় গতিকে এই বিষয়ে আমি অলৰেডি আলোচনা কৰিছো আৰু বিশেষ আলোচনা নকৰো যেটো ফাৰ্স্ট আৰু সেকেন্ড অপচন আছিল এই দুটা আমাৰ লাউড ৰিডিংৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব নীৰৱ পঠনৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় কাৰণ শব্দৰ উচ্চাৰণ নীৰৱ পঠনত আমাৰ উচ্চাৰণৰ প্ৰয়োজন নাথাকে সুৰ লয়ৰ কথা নাথাকে ঠিক তেনেদৰে জ্যোতি বিৰাম ছেদ চিহ্ন এবিলাকৰ কথা আমাৰ নাথাকে কেৱল আমি নীৰৱ পঠনৰ জৰিয়তে গুৰুত্ব দিও অৰ্থৰ ওপৰত আৰু তাৰ ইমেজিনেশনত আমি সোমাই যাও কল্পনাৰ মাজত আমি সোমাই যাব পাৰো আৰু বিষয়বস্তুৰ মাজত আমি সোমাই যাব পাৰো এটা আছে কুৱেশ্যন নম্বৰ 14 লৈকে তলত দিয়া কোনটো ফলপ্ৰসূ দক্ষতাৰ ভিতৰত পৰে সো এই বিষয়ে আমি অলপ আগতে আলোচনা কৰিলো বা লাষ্ট ক্লাছতো আমি আলোচনা কৰিছো যে ফলপ্ৰসূ দক্ষতা মানে হৈছে প্ৰডাক্টিভ যেটো দক্ষতা বা যাক আমি উৎপাদনশীল দক্ষতা বুলি কওঁ বা প্ৰকাশাত্মক দক্ষতা বুলিও কোৱা হয় গতিকে প্ৰডাক্টিভ স্কিল কোন দুটা আছিল নিশ্চয় আপোনালোকৰ মনত আছে কথন আৰু লিখন আছিল যেটো অপচন নম্বৰ 3 আছে গতিকে এটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ কথন আৰু লিখন এটো হৈছে প্ৰডাক্টিভ স্কিল বুলি কোৱা হয় প্ৰকাশাত্মক দক্ষতা বুলি কোৱা হয় উৎপাদনশীল বুলি কোৱা হয় বা ফলপ্ৰসূ দক্ষতা বুলিও ইয়াক ক'ব পাৰে নাইবা সক্ৰিয় দক্ষতা বুলি সুধিলো এই দুটাৰ কথাই আমি লিখিব লাগিব কথন আৰু লিখন গতিকে মনত ৰাখিব সক্ৰিয় দক্ষতা ফলপ্ৰসূ দক্ষতা প্ৰকাশাত্মক দক্ষতা আৰু উৎপাদনশীল দক্ষতা এই গটেকিটাৰ অৰ্থ একেই হ'ব আৰু উত্তৰ হ'ব কথন আৰু লিখন এতিয়া আইছো আজিৰ ভিডিওটিৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 15 লৈকে ভালকৈ লিখিবলৈ শিকাবৰ কাৰণে শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ তলত কোনটোত আটাইতকৈ গুৰুত্ব দিয়া উচিত যেতিয়া শিক্ষকে ভালকৈ লিখিবলৈ শিকাব কোনো এজন ছাত্ৰক তেতিয়া তলৰ কোনটোৰ ওপৰত সকলোতকৈ গুৰুত্ব বেছি দিব লাগিব এই বিষয়ে আমি লাষ্ট ভিডিওত আলোচনা কৰি আহিছো যে হাতৰ আখৰৰ ওপৰত ব্যাকৰণৰ ওপৰত প্ৰকাশ ভংগীৰ ওপৰত নে শব্দৰ সীমাৰ ওপৰত গতিকে নিশ্চয় আপোনালোকে উত্তৰটো পাৰিবই কোনটো হ'ব উত্তৰ হ'ব অপচন নম্বৰ 3 প্ৰকাশ ভংগীৰ ওপৰত সো আগৰ ভিডিওটিত মই কৈছো যে ভাল হাতৰ আখৰ মানে ভাল লিখনি নহয় ব্যাকৰণৰ শুদ্ধ মানে যে ভাল লিখনি হেটো নহয় শব্দৰ সীমা ঠিকে আছে মানে যে ভাল লিখনি হেটো নহয় ভাল লিখনি হ'ব লাগিলে প্ৰকাশ ভংগীৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব তেওঁৰ মনৰ কথাখিনি প্ৰকাশ কৰিব পাৰিছে নে পৰা নাই যেটো বিষয়ৰ ওপৰত তেওঁক লিখিবলৈ দিয়া হৈছে সেই বিষয়টো তেওঁ উপস্থাপন কৰিব পাৰিছে নে পৰা নাই হেতু সকলোতকৈ ডাঙৰ কথা হেতু সকলোতকৈ বেছি গুৰুত্ব দিবলগীয়া এটা বিষয় তাৰ পিছতে আমি হাতৰ আখৰৰ কথা আহিম বা ব্যাকৰণৰ কথা আহিব সেইবিলাক পিছত আহিব কিন্তু সকলোতকৈ ইম্পৰ্টেন্ট হৈছে প্ৰকাশ ভংগী বা তেওঁ যেটো বিষয়ৰ ওপৰত লিখিছে সেই কথাখিনিটো প্ৰকাশ কৰিব পাৰিছে নে পৰা নাই হেতু সকলোতকৈ ইম্পৰ্টেন্ট হয় গতিকে এই প্ৰশ্নটো প্ৰায় আহি থাকে এক্সামত মনত ৰাখিব গতিকে নিশ্চয় আপোনালোকৰ এটা বেসিক আইডিয়া হৈছে কেনে ধৰণৰ কোৱেশ্চনছ আহিব আৰু কেনে ধৰণে আপোনালোকে কোৱেশ্চন বিলাকৰ এনসাৰ কৰিব লাগিব গতিকে কনসেপ্ট যদি আপোনালোকৰ ক্লিয়াৰ থাকে যিকোনো কোৱেশ্চন আহিলে আপোনালোকে এনসাৰ কৰিব পাৰিব গতিকে যদি ভিডিওটি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব যদি এতিয়াও চেনেলটি সাবস্ক্ৰাইব কৰা নাই চেনেলটি এতিয়াই সাবস্ক্ৰাইব কৰক আৰু কাষৰ থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব আজিলৈ বিদায় লৈছো ধন্যবাদ